তেওঁ লাজ নাই নেকি? তাৰমানে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো সন্মান নকৰে। মানে তেওঁ নিজে বুজাই দিলে যে মই এটা পাকিস্তানী এজেণ্ট। মিয়াক কি কৰি আছো এইটো মানুহে দেখা পাই আছে। গগৈ আৰু কংগ্ৰেছ পাৰ্টি, গতিকে আমাক এইবিলাক কথা কৈ লাভ নাই। চক মানে মই এইটোৱে কৈছোঁ যে বিজেপি AIDFৰ মিত্ৰতা অমুক তমুক এইবিলাক কৈ লাভ নাই। আমি মিয়াক কি কৰি আছো এইটো মানুহে দেখা পাই আছে। গতিকে AIDFৰো যদি কাবাৰ ঘৰ আছে, আমি উচ্ছেদ কৰা নাই জানো? আজিওতো এভিকশ্যন চলি আছে। সেইকাৰণে এইবিলাক বাজে কথা কৈ লাভ নাই। গৌৰৱ গগৈ বা কংগ্ৰেছে নিজে মিয়াক ভাল পায় নে বেয়া পায় সেইটো কওক। তেওঁলোকে মিয়াক মাতি দিম বুলি কৈছে নে নাই? এভিকশ্যন হোৱা মিয়াক তেওঁলোকে এভিকশ্যন হোৱা মিয়াক ক্ষতিপূৰণ দিম বুলি কৈছে নে নাই? গতিকে মিয়াক সাৱটি কোনে ধৰে, কান্দে কোনে? অখিল গগৈ আৰু কংগ্ৰেছ পাৰ্টি। গতিকে আমাক এইবিলাক কথা কৈ লাভ নাই। মানুহে বুজি পায় বিজেপি বহুত আগত ওলাই গ'ল, এতিয়া ধৰিব পৰা অৱস্থাত নাই। আৰু মোৰ কথা গুৰুত্ব নিদিয়া ভাল, কাৰণ মোৰ কথাত গুৰুত্ব দিলে তেওঁ ৰাতি টোপনি নাহিব। গতিকে কেইটামান দিন ৰাতি শুৱক, জুবিন গাৰ্গৰ হৈ যাওক, তাৰপিছত তেওঁতো ওলাব। আৰু সেইটো মই তাৰমানে বৃন্দাবনী বস্ত্ৰখনো আনিব নালাগে। তেওঁ লাজ নাই নেকি? তেওঁ লাজ নাই নেকি যে বৃন্দাবনী বস্ত্ৰ অনাকো সমালোচনা কৰে? তাৰমানে তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱকো সন্মান নকৰে, বৃন্দাবনী বস্ত্ৰকো সন্মান নকৰে। তাৰমানে তেওঁ নিজে বুজাই দিলে যে মই এটা পাকিস্তানী এজেণ্ট হয়। আজি 4 মাহ ধৰি তেওঁ স্বীকাৰ কৰিলে যে মোৰ ল'ৰা ব্ৰিটিছ হয়। আজিলৈকেতো নাগৰিকত্বটো সলনি নকৰিলে। যেতিয়া আমি বুজাই দিলোঁ, তেওঁ ক'লে যে মই ক'ভিডৰ কাৰণে বাধ্যত পৰি ব্ৰিটিছ হ'ল। কিন্তু আজি 4 মাহ হ'ল, ভাৰতীয় কৰিলে নেকি? কৰাটো নাই। গতিকে তেওঁৰ কথাত আপোনালোকে যিমানেই ইণ্টাৰেষ্ট দিব আপোনালোক ফচিব। মোৰ একো নহয়। ক'ৰবাত আপোনালোকে এগৰাকী দুগৰাকী জাৰ্নেলিষ্ট আছে, তেওঁৰ কাৰণে এতিয়া কাম কৰি আছে। আপোনালোকে চাব 2-এজন জাৰ্নেলিষ্ট এতিয়া তেওঁৰ পলিটিকেল এডভাইজাৰো হৈছে। আফ্ৰিদাই টুইটত কিমান দুখ কৰে চাব আপোনালোক, এতিয়া পলিটিকেল এডভাইজাৰো হৈ গৈছে। গতিকে আপোনালোকে ট্ৰেপত পৰি যাব। গতিকে তেওঁৰ কথাক ইমান গুৰুত্ব নিদিব, কাৰণ যোনে, আৰু মই দুখো নিদিওঁ, তেওঁতো বৃন্দাবনী বস্ত্ৰৰ বিষয়ে একো নাজানেও। লণ্ডন কোনোবা মানুহে এদিনত ফুৰিব যায়? তেওঁৰ পাছপৰ্টখন চাব, তেওঁক লণ্ডন কেইদিনৰ কাৰণে যায়। মই 8 ঘণ্টা 9 ঘণ্টাৰ কাৰণে যোৱা মানুহ। গতিকে মোক এইবিলাক কৈ লাভ নাই। মোৰ ওপৰত যিমানেই যি নহওক কিয় অসমৰ মানুহে মোক জানে, আৰু মই মোৰ কাৰণে চিন্তা নকৰোঁ। বিজেপি বহুত ওলাই গ'ল।